Hello students, again welcome to Pythagoras classes. Tumalukor moi last class of geography first part or third chapter to poha complete korisilu. Etia ami aji ako second part ole ghuri jao ha. Second part mane amar India part 2 le ghuri jao ha. India part 2 ami etia India part or third chapter to pohim. এটা কথা তোমালোকে জানানে তোমালোকৰ যোনটো সিলেবাস কে সিলেবাসটো ৰিভাইজ হৈছে মানে তোমালোকৰ সিলেবাসটো এটা ইন্ডিয়া পাৰ্টৰ পৰা চেপ্টাৰ কমিছে মানে ইন্ডিয়া পাৰ্টত হিউম্যান ডেভেলপমেন্ট বুলি এটা চেপ্টাৰ আছিল যোনটো এটা নতুন সিলেবাসত নাই তাৰ খনে তোমালোকৰ এটা মানে হিউম্যান সেটেলমেন্ট যোনটো চেপ্টাৰ কেটো সেকেন্ড চেপ্টাৰত তোমালোকৰ ইনক্লুড কৰিছে আৰু থাৰ্ড চেপ্টাৰত লৈ আনিলে আমাৰ ল্যান্ড ৰিসোৰ্স এন্ড এগ্ৰিকালচাৰ এটো তোমালোকৰ আছিল ফৰ্থ চেপ্টাৰ কিন্তু এতিয়া তোমালোকৰ কেটো থাৰ্ড চেপ্টাৰ হৈ গল এতিয়া এই ল্যান্ড ৰিসোৰ্স এন্ড এগ্ৰিকালচাৰৰ চেপ্টাৰটো নো কি আছে আমি চাও হাসুন মানে কি হৈছে ভূমি সম্পদ আমাৰ যোনটো ল্যান্ড ৰিসোৰ্স যোনটো সবতকে ইম্পৰ্টেন্ট ৰিসোৰ্স মানে উইদাউট ল্যান্ড ৰিসোৰ্স আমি কি কৰিব নোৱাৰো কোনো ধৰণৰ কনস্ট্ৰাকচনাল এক্টিভিটিজ আমি কৰিব নোৱাৰো একচুয়ালি কনস্ট্ৰাকচনাল এক্টিভিটিজ তো বাদ দিয়া আমি থিয় হৈনো কত থাকিম যদি আমাৰ ল্যান্ডটোৱে নাথাকে ল্যান্ড ৰিসোৰ্সটোৱে নাথাকে এতিয়া এই ল্যান্ড ৰিসোৰ্স আৰু এগ্ৰিকালচাৰ যোনটো আমাৰ ইন্ডিয়াৰ পাৰ্টৰ ল্যান্ড ৰিসোৰ্স এন্ড এগ্ৰিকালচাৰ মানে আমাৰ ভাৰতৰ ভূমি সম্পদটো কেনেকে ব্যৱহাৰ কৰা হৈছে আৰু তাৰ লগত এগ্ৰিকালচাৰ ৰিলেশনটো কি সেই বস্তুটো আমাৰ এই চেপ্টাৰটোত আছে এটো কি আছে আমাৰ তেন্তে থাৰ্ড চেপ্টাৰটো কি আছে ভূমি সম্পদ আৰু কৃষি কাৰ্য এতিয়া যোনটো আমাৰ ল্যান্ড ৰিসোৰ্স কে ল্যান্ড ৰিসোৰ্সৰ ক্লাসিফিকেশনটো আসলতে বেলেগ বেলেগ ধৰণৰ ল্যান্ড ৰিসোৰ্সৰ ক্লাসিফিকেশনটো দুই ধৰণে কৰা হয় ইয়াত এই বস্তুটো ইয়াত দিছে এতিয়া চোৱা ল্যান্ডটো বহুতৰ প্ৰাইভেট ল্যান্ড থাকে আৰু লগতে কমিউনিটি ল্যান্ড থাকে এটা প্ৰাইভেট ল্যান্ড বুলি কলে আমি যত বিল্ট আপ মানে আমাৰ বিল্ট আপ এৰিয়া বিলাক যত আমি নিজে কাম কৰিব পাৰবা আমি নিজৰ হিচাপত আমাৰ যত পট্টা আছে হেতু আমাৰ হৈ গল কি হেতু আমাৰ প্ৰাইভেট ল্যান্ড আৰু লগতে যোনটো হৈছে আমাৰ মানে সবে ইউজ কৰিব পৰা মাটি যেনেকে ধৰিলা নদীৰ চাপৰি বা নামঘৰ বা তেনেকুৱা ধৰণৰ যোনবিলাক বস্তু আছে তেনেকুৱা জায়গাবিলাক যত আমি নিজে যাব পাৰো তেনেকুৱা বিলাকক কমিউনিটি বুলি কোৱা হয় কমিউনিটি ল্যান্ড মানে কেবিলাক সকলোৱে ইউজ কৰিব পাৰে কিন্তু এতিয়া তোমালকে চোৱা এতিয়া আমাৰ ইন্ডিয়াৰ যোনটো ল্যান্ড ৰিসোৰ্স কে ল্যান্ড ৰিসোৰ্সটো কেনেকে ডিভাইড কৰিছে আমাৰ ইন্ডিয়াৰ ল্যান্ড ৰিসোৰ্সটো দুই ধৰণে ডিভাইড কৰিছে এটা হৈছে প্ৰতিবেদন প্ৰাপ্ত ভূমি মানে ৰিপোৰ্ট ল্যান্ড এৰিয়া আৰু নেক্সটটো হৈ গল আমাৰ যোনটো মানে নেক্সটটো আমাৰ যোনটো আছে হেতু এটা বেলেগ ধৰণৰ ল্যান্ড হেতু বস্তু আমাৰ হেতু তাৰ কিছুমান ভাগ দিয়া আছে তলত তোমালকে হেকিনি পাবা প্ৰথমতে আমি জানো আহা ৰিপোৰ্ট ল্যান্ড এৰিয়া মানে কি বা প্ৰতিবেদন প্ৰাপ্ত ভূমি মানে কি এতিয়া ৰিপোৰ্ট ল্যান্ড এৰিয়াটো হৈছে এনেকুৱা ধৰণৰ এৰিয়া যত কি হৈছে মানে যোনটো বস্তু চৰকাৰৰ ওচৰত ৰিপোৰ্ট আছে মানে সাৰ্ভে অফ ইন্ডিয়া হে বস্তুটো আমাৰ হিসাব ৰাখিছে বুজি পাইছা না প্ৰতিবেদন প্ৰাপ্ত ভূমিটো হৈছে হেতু মাটি যোনটো হিসাবটো চৰকাৰে ৰাখিছে চৰকাৰৰ ওচৰত যাৰ হিসাব আছে হেতুকে কোৱা হৈছে ৰিপোৰ্ট ল্যান্ড অফ এৰিয়া মানে ভাৰতৰ জৰীপ বিভাগ সাৰ্ভে অফ ইন্ডিয়া তাৰ কি কৰিছে হেতু মাটিকালিটো নিজৰ হিসাবত ৰাখিছে এতিয়া সবা এতিয়া আমাৰ যিমান বিলাক ল্যান্ড ৰিসোৰ্স আছে তাৰ ভিতৰত কিছুমান ল্যান্ড ৰিসোৰ্স আছে প্ৰডাক্টিভ আৰু কিছুমান হৈছে নন প্ৰডাক্টিভ মানে কি হৈছে কিছুমানত কি কৰিব নোৱাৰি যদিও তাৰ ল্যান্ড ৰিসোৰ্স তথাপি কিন্তু তাত কি কৰিব নোৱাৰি খেতিবাতি বা বিভিন্ন ধৰণৰ এক্টিভিটি বিলাক কৰিব নোৱাৰি কিয় কৰিব নোৱাৰি হয় সেইবিলাক জায়গা বৰফ পৰি আছে নহলে ৰকি এৰিয়া হ'ব পাৰে বা বহুত সেন্ডি এৰিয়া হ'ব পাৰে তেনেকুৱা ধৰণৰ এতিয়া চোৱা ডেজাৰ্ট এৰিয়া গোটেই সেন্ডি এৰিয়া গতিকে তাত এগ্ৰিকালচাৰ কৰিবলৈ সম্ভৱ নহয় কাৰণ তাৰ ৰেইনফলৰ পৰিমাণটোৱে মিলিমিটাৰত হয় গতিকে সেই বস্তুটো তাৰ তেনেকুৱা জায়গাবিলাকত যদি আমি ইৰিগেশন ফেসিলিটিৰ জৰিয়তেও যদি এগ্ৰিকালচাৰ কৰিবলৈ যাওঁ তেনে ইৰিগেশনটো কিমান মাত্ৰাত কৰিব লাগিব আৰু হেতু কৰিব পৰাকে আমাৰ গ্ৰাউন্ড ৱাটাৰ ৰিসোৰ্সটো নাই গতিকে হেতু কাৰণে কি হৈছে এই অঞ্চলবিলাক হৈছে মানে আনপ্ৰডাক্টিভ ল্যান্ড মানে এইবিলাকত কি কৰিব নোৱাৰি উৎপাদন কৰিব নোৱাৰি আৰু যোনবিলাক উৎপাদন কৰিব পাৰি বিশেষকৈ যোনবিলাক আমাৰ প্ৰডাক্টিভ ল্যান্ড হেতুকে সাৰ্ভে অফ ইন্ডিয়াই কি কৰিছে নিজৰ মানে মাটিকালি যোনটো হিসাব তাত ৰাখিছে যাক কোৱা হৈছে ৰিপোৰ্ট ল্যান্ড এৰিয়া বা প্ৰতিবেদন প্ৰাপ্ত ভূমি এটো কোনে কৰিছে এটো কৰিছে সাৰ্ভে অফ ইন্ডিয়া এতিয়া আমাৰ ইন্ডিয়াৰ যোনটো ল্যান্ড ৰিসোৰ্স কে ইন্ডিয়াৰ ল্যান্ড ৰিসোৰ্সটো কি কৰিছে ভাৰতৰ যোনটো সাৰ্ভে অফ ইন্ডিয়া আছে সেই সাৰ্ভে অফ ইন্ডিয়াই কি কৰিছে কিছুমান ভাগত ভাগ কৰিছে সেই ভাগ কেটা তোমালোকে চোৱাচোন ইয়াত কি টাইপত এতিয়া আছে আমাৰ এতিয়া প্ৰথমতে আমাৰ দিছে কি প্ৰথমটো হৈ গল আমাৰ অৰণ্যাবৃত ভূমি মানে ফৰেষ্ট অৰণ্যাবৃত ভূমি মানে যত কি আছে ফৰেষ্ট আছে কিন্তু সেই ফৰেষ্ট এৰিয়াটো আকৌ দুই ধৰণৰ एक्चुअल फॉरेस्ट एरिया माने एक्चुअल फॉरेस्ट कवर और फॉरेस्ट एरिया ते फॉरेस्ट एरिया माने की बुझा अरण्य क्षेत्र माने की
Actually forest বুলি ক'লে আমি কোনবিলাকক বুজাও এতিয়া ইয়াত দিছে যে আমাৰ যোনটো actual forest cover আৰু forest area তাৰ মাজত ডিফাৰেন্স আছে কেনেকৈ ডিফাৰেন্স আছে এতিয়া আমাৰ যোনবিলাক অৰণ্য অলৰেডি মানুহে কি কৈছে চৰকাৰে সেই বস্তুটো ফৰেষ্ট হিচাপত ৰাখিছে মানে ফৰেষ্ট বুলি আছুতীয়া কৰি ৰাখিছে যে এইটো এৰিয়া ফৰেষ্ট গতিকে হেতু হৈছে ফৰেষ্ট এৰিয়া এটোৱে কিন্তু এতিয়া কি হৈছে কিছুমান এডেকুৱা অঞ্চলো আছে যোনবিলাকত কিন্তু গছগছনি নাই কিন্তু তথাপিও সেই অঞ্চলবিলাকক কি কৈছে চৰকাৰে ফৰেষ্টৰ আন্ডাৰত ৰাখিছে গতিকে হেতু ফৰেষ্ট এৰিয়াৰ ভিতৰত পৰিব কিন্তু একচুৱেল ফৰেষ্ট কভাৰ বুলি ক'লে কি বুজাব জানানে একচুৱেল ফৰেষ্ট কভাৰ হৈছে তেনেকুৱা বিলাক এৰিয়া য'ত অলৰেডি কি আছে গছগছনি আছে যদিও চৰকাৰে হিচাপত ধৰা নাই কিন্তু তথাপিও কি আছে তাত গছগছনি আছে গতিকে হেতুকে কি বুলি কোৱা হ'ব একচুৱেল ফৰেষ্ট কভাৰ মানে প্ৰকৃত অৰণ্য আবৃত ভূমি সেইবিলাকে যোনবিলাকত কি আছে একচুৱেলি গছগছনি আছে গতিকে হেতু বস্তু হৈছে আমাৰ অৰণ্যাবৃত ভূমি এতিয়া এই বস্তুটো একচুৱেল ফৰেষ্ট কভাৰটো কেতিয়াবা বাহিও যাব পাৰে কেতিয়াবা কমিও যাব পাৰে মানে যদি গছগছনি বিলাক যদি কাটি দিয়া হয় তেন্তে একচুৱেল ফৰেষ্ট কভাৰটো কি হ'ব কমি যাব আৰু যদি আমি কি কৰো এফৰেষ্টেশন কৰো তেন্তে একচুৱেল ফৰেষ্ট কভাৰটো বাঢ়ি যাব পাৰে কিন্তু বৰ্তমান সময়ত আমাৰ ফৰেষ্ট কভাৰটো বঢ়োৱাটোহে বেছি ইম্পৰ্টেন্ট কিহৰ কাৰণে কাৰণ আমাৰ যোনবিলাক ওয়াইল্ড এনিমেল এইবিলাক ওয়াইল্ড এনিমেল বিলাক বিশেষকৈ স্পেচিছ বিলাক এতিয়া নাইকিয়া হৈ গৈ আছে এন্ডেঞ্জাৰ্ড স্পেচিছ হ'ব গৈছে মানে লাহে লাহে সেইবিলাক বস্তু নাইকিয়া হৈ যাব এক্সটিংক্ট হৈ যাব গতিকে যাৰ কাৰণে সেইবিলাকক ৰাখিবৰ কাৰণে কাৰণ তেওঁলোকৰ এইবিলাক হৈছে হেবিটেট মানে আশ্ৰয়স্থল গতিকে তেওঁলোকক ৰাখিবৰ কাৰণে আমি কি কৰিব লাগে একচুৱেল ফৰেষ্ট কভাৰটোহে বঢ়াব লাগে গতিকে এইটো হৈছে কি এনেকুৱা ফৰেষ্ট এৰিয়া বুলি ক'লে চৰকাৰে বান্ধি দিয়া সীমাটোৰ ভিতৰত যিমানখিনি আছে যদিও গছগছনি নাই তেন্তে সেইটো হৈ গ'ল ফৰেষ্ট এৰিয়া আৰু একচুৱেল ফৰেষ্ট কভাৰ হ'ল য'ত একচুৱেলি গছগছনি আছে গতিকে নেক্সটটো হৈ গ'ল চোৱা কৃষি ভিন্ন ব্যৱহাৰ ক্ষেত্ৰ মানে ল্যান্ড পুট টু নন এগ্ৰিকালচাৰেল ইউজেছ এতিয়া এনেকুৱা ধৰণৰ কিছুমান মাটি বাৰী থাকে যোনবিলাক কি হৈছে যদিও প্ৰডাক্টিভ ল্যান্ড তথাপিও তাত প্ৰডাকশন কৰা হোৱা নাই এতিয়া ইয়াত দিছে কিছুমান এতিয়া পৌৰ এলেকাৰ আবাদী ভূমি বাট পথ নলা নৰ্দমা গৃহ নিৰ্মাণ বিদ্যালয় উদ্যোগ বাণিজ্য ক্ষেত্ৰ ক্ৰিয়া ক্ষেত্ৰ সাংস্কৃতিক আৰু কৃষি ভিন্ন মানে তাত কৃষি কাৰ্য কৰা নাযায় মেইনলি এগ্ৰিকালচাৰৰ লগত ৰিলেটেড নহয় কৃষি ভিন্ন কৃষিৰ পৰা বেলেগ কাম কৰা হ'ব মানে ধৰি লোৱা হয় ৰাস্তা ঘাট আছে বা বিদ্যালয় নামঘৰ বিভিন্ন ধৰণৰ প্ৰাৰ্থনা গৃহ বনাই থৈছে ঘৰ দুৱাৰ সাজি আছে গতিকে সেইবিলাক হ'ব কি ল্যান্ড পুট টু নন এগ্ৰিকালচাৰেল ইউজেছ আৰু সেইখিনি বস্তু হয়তো প্ৰাইভেট ল্যান্ডো হ'ব পাৰে নহলে গভৰ্ণমেণ্ট ল্যান্ডো হ'ব পাৰে মানে কি হৈছে ধৰি লোৱা গভৰ্ণমেণ্টৰ ফালে চৰকাৰী অফিচ যোনবিলাকত আছে সেই চৰকাৰী অফিচ বিলাকো কি হৈছে ল্যান্ড পুট টু নন এগ্ৰিকালচাৰেল ইউজেছত পৰিব আৰু লগতে প্ৰাইভেট ল্যান্ড যোনবিলাক আমি নৰমেলি ঘৰ দুৱাৰ বনাই থাকো সেইবিলাকো এই কৃষি ভিন্ন ব্যৱহাৰ ক্ষেত্ৰৰ অন্তৰ্গত আৰু বৰ্তমান সময়ত এই ল্যান্ড পুট টু নন এগ্ৰিকালচাৰেল ইউজেছ যোনটো ল্যান্ড আছে সেইটোহে কিন্তু বাঢ়ি গৈ আছে কাৰণ মানুহ ইমানেই বাঢ়িছে যাৰ কাৰণে মানুহে ঘৰ দুৱাৰ খেতি বাতি বাদ দিছে আৰু খেতি মাটিটো ঘৰ বনাবলৈ লৈছে বুজি পাইছেনে গতিকে এইটোৰ পৰিমাণটো বাঢ়ি গৈ আছে বিশেষকৈ আমাৰ ইণ্ডিয়াৰ নিচিনা দেশত এতিয়া দ্বিতীয় তৃতীয় যোনবিলাক আমাৰ সেকেন্ডাৰী আছে টাৰ্চিয়াৰী আছে সেই এক্টিভিটি বিলাকৰ কাৰণে কি হৈছে এই মাটিটোৰ ব্যৱহাৰটো বেছি হৈছে মানে মাটিৰ ব্যৱহাৰটো বেছি হৈ আছে যাৰ কাৰণে কৃষি ভিন্ন ব্যৱহাৰ ক্ষেত্ৰ বা ল্যান্ড পুট টু নন এগ্ৰিকালচাৰেল ইউজেছটো বাঢ়ি গৈ আছে এটা নেক্সটটো চোৱা অকৃষিযোগ্য পতিত ভূমি বেৰেন এণ্ড ওয়াছলেণ্ড এটা বেৰেন এণ্ড ওয়াছলেণ্ড বুলি ক'লে কি বুজা যায় বেৰেন মানে খালি ধৰি লওক কি আছে তাত কৃষি কৰিব নোৱাৰে কৃষিৰ কাৰণে যোগ্য নহয় বিশেষকৈ এতিয়া চোৱা পাৰ্বত্য ভূমিবিলাক মাউণ্টেনাছ ৰিজন বিলাক আৰু লগতে যোনবিলাক আমাৰ ডেজাৰ্ট এৰিয়া মৰুভূমি বিলাকত যেন অকমান আগত কৈ আহিলো যে তাত ইৰিগেশ্যন ফেচিলিটিও যদি আমি ব্যৱহাৰ কৰো তথাপিও যে খেতি হ'ব বা ভাল হ'ব তেনেকুৱা বালিচৰ বিলাক বিস্তীৰ্ণ শিলাময় অঞ্চল য'ত শিলেৰে ভৰি আছে গতিকে তেনেকুৱা এৰিয়া বিলাকৰ ৰকি এৰিয়া বিলাকত আল্টিমেটলি কি কৰিব নোৱাৰি তাত প্ৰডাকশ্যনৰ মানে কেপাচিটিটো কম নাই প্ৰডাকশ্যন কৰাটোৱে পচিবল নহয় গতিকে তেনেকুৱা ধৰণৰ লেণ্ড বিলাক কি হ'ব বেৰেন এণ্ড ওয়াছলেণ্ড মানে অকৃষিযোগ্য পতিত ভূমি এটা নেক্সট ওৱান ইজ স্থায়ী ঘাঁহনি আৰু চৰণীয়া ক্ষেত্ৰ মানে পাৰ্মানেন্ট পেস্টিয়ৰ্ছ এণ্ড গ্ৰেজিং লেণ্ড মানে কি গতিকে এই মাটিবিলাক কি হৈছে চৰকাৰী নাইবা গাঁও পঞ্চায়তৰ অধীনত থাকে হয় গভৰ্ণমেণ্টৰ আণ্ডাৰত থাকিব নহলে গাঁও পঞ্চায়তৰ আণ্ডাৰত থাকিব মানে এই মাটিটো ব্যক্তিগত কোনো মালিকাধীন মানে প্ৰাইভেট হিচাপত কোনেও ইউজ কৰিব নোৱাৰে ইয়াৰ পৰা ধৰি লোৱা য'ত আছে সেই মাটিটোৰ পৰা চবে লাভ মানে পাব এতিয়া কি হৈছে ধৰি লোৱা নদীৰ চাপৰি
নদীৰ চাপৰিটোত কি হয় বহুতে গৰু ছাগলী এইবিলাক এৰি দিয়ে তাত মেলি থৈ আহে গতিকে এইটো নহয় যে এইটো মোৰ এৰিয়া ইয়াতেহে গৰু ছাগলী মইহে দিব পাৰিম মইহে ইয়াত এৰাল দিব পাৰিম তেনেকুৱা ধৰণৰ নহয় একচুৱেলি তাত সবেই ইউজ কৰিব পাৰে সেই মাটিটো সেইটো কাৰণে তেনেকুৱা ধৰণৰ মাটিবিলাক হৈছে কি স্থায়ী ঘাঁহনি আৰু চৰণীয়া ক্ষেত্ৰ ইয়াৰ পৰা খেৰ ইকৰা এইবিলাক বস্তু তাৰ পৰা মানুহে সংগ্ৰহ কৰিব পাৰে মেইনলি গ্ৰেজিঙৰ কাৰণে এইটো বস্তু বেছিকে ব্যৱহাৰ কৰা হয় গ্ৰেজিং মানে হৈছে গৰু চৰুৱা ছাগলী চৰুৱা তেনেকুৱা ধৰণৰ কামবিলাকৰ কাৰণে ইউজ কৰা হয় এটা নেক্সট ওয়ান ইজ বৃক্ষৰোপণ ক্ষেত্ৰত চেপলিং অৰ ট্ৰী প্লান্টেশন এৰিয়া এতিয়া বহুতে কি কৰে এতিয়া চোৱা বহুতে ডাঙৰ ডাঙৰ এৰিয়া কভাৰ কৰি ফল-মূলৰ গছ ৰুৱে ফলৰ খেতি কৰে মানে গুটি লগা গছৰ খেতি কৰে গতিকে সেই এৰিয়াটো প্ৰডাকচনৰ ক্ষেত্ৰত ইউজ মানে সেইবিলাক গছ ৰুই তাৰ পৰা উৎপাদন কৰি আছে গতিকে তেনেকুৱা ধৰণৰ বিলাক আৰু য'ত গছ ৰোপণ কৰি আছে বা ধৰি আমাৰ এতিয়া গাৰ্ডেন বিলাক য'ত ফুল গছ ৰুইছো আমি গতিকে ফুল গছ ৰোৱা তেনেকুৱা ধৰণৰ এৰিয়া বিলাক ক'ত পৰিব এইটো চেপলিং বা ট্ৰী প্লান্টেশন এৰিয়াত কৰিব মানে সেইটো বস্তু হয় মেইনলি কি হয় প্ৰাইভেট ল্যান্ড হয় কাৰণ মানুহে নিজৰ হয় বিজনেস পাৰপাজত কৰি আছে নহলে হয়তো নিজৰ ঘৰখন ধুনীয়া লাগিবৰ কাৰণে কৰিছে এতিয়া নাৰ্সাৰী বিলাক যে বনায় নাৰ্সাৰী বিলাক বনালে কি নাৰ্সাৰী বিলাক ফুল একদম ডাঙৰ এৰিয়া এটা কভাৰ কৰি ফুলৰ খেতি কৰি থাকে গতিকে সেইটো কি সেইটো হৈছে এইটোৰ আন্ডাৰত থকা মাটি মানে চেপলিং বা ট্ৰী প্লান্টেশন এৰিয়া এইটো বস্তু হয় কোনোবাই প্ৰাইভেট কিয় কৰিব পাৰে নহলে যোনটো আমাৰ গাঁও বিলাকত থাকে আত্মসহায়ক গোট মানে সেলফ যোনটো আমাৰ নিজে মানে কেইবাগৰাকী মানুহ লগ লাগি সেলফ হেল্প যোনটো আমাৰ গ্ৰুপ তেওঁলোকে লগ লাগি কৰিব পাৰে তেনেকুৱা ধৰণে তেওঁলোকে হয়তো বিজনেস পাৰপাজত কৰিব পাৰে নহলে বা তেনেকুৱা ধৰণৰ কিছুমান উপায় সেই ইনকাম সোৰ্স আছে ইনকাম সোৰ্সৰ কাৰণে তেওঁলোকে এইটো বস্তু ইউজ কৰিব পাৰে নেক্সট আছে কৃষিযোগ্য পতিত ভূমি মানে কাল্টিভেবল ওয়াশল্যান্ড মানে কি হৈছে ধৰি লোৱা মাটি টুকুৰাত খেতি কৰিব পাৰি কিন্তু তথাপিও কি হৈ আছে ওয়াশল্যান্ড হিচাপে আছে 5 বা 6 বছৰৰ কাৰণে সেই মাটি টুকুৰা হয়তো পৰি আছে আৰু এইটো বিভিন্ন কাৰণত হ'ব পাৰে হয় কাজিয়া পেচাল চলি আছে মানে ধৰিলা দুঘৰ মানুহৰ মাজত ধৰিলা এটুকুৰা মাটি লবলে এটুকুৰা মোৰহে নাই তই নোৱাৰ দুটা ককাইভাৰ মাজতো হ'ব পাৰে যে এই মাটি টুকুৰা মইহে লম তই লব নোৱাৰ গতিকে তেতিয়া কি হয় সেই বস্তুটো কেছ চলি থকা লাগে সেই বস্তুটো মাটিটোত খেতি বাতি কৰিব নোৱাৰে কোনেও খেতি কৰিব নোৱাৰে পিছত কেছ যেতিয়া মানে জিকিব যোনজনে জিকিব তেওঁহে সেই মাটিটো ইউজ কৰিব গতিকে 5-6 বছৰ বা বহুত দিনলৈকে সেই বস্তুটো পৰি থাকিব পাৰে গতিকে সেই মাটিটো কি হ'ব এই কৃষিযোগ্য মানে কি যে কাল্টিভেবল ল্যান্ড হয় মানে তাক খেতি কৰিব পাৰি কিন্তু তথাপিও কি আছে হি পৰি আছে মানে পতিত হিচাপে ওয়েস্টল্যান্ড হিচাপে আছে এটো কিয়বাই মেইনলি ভূমিৰ বিবাদ যোনটো মই অলৰেডি কলো আৰু কেতিয়াবা কি হয় তাত পানীৰ যোগান ব্যাহত হলে মানে কি হৈছে তাত ধৰিলা ইৰিগেশ্যন ফেচিলিটি নাই কৰিব নোৱাৰিবা বৰষুণৰ পানীটো বেছি টাইমৰ কাৰণে ধৰি ৰাখিব পৰা কেপাচিটি নাই মাটিটো সেইটো কাৰণেও সেই কি হ'ব পাৰে সেই মাটিটুকুৰা পৰি থাকিব পাৰে গতিকে এই ব্যৱস্থা এই যদি ওয়াশল্যান্ডটো আমি উদ্ধাৰৰ কাৰণে কি কৰিব লাগিব হয় হে কেছটো জিকিব লাগিব নহলে সেইটো আধাতে সামৰিব লাগিব নহলে তাত আমি বেলেগ ধৰণৰ কিবা টেকনলজি ইউজ কৰিব লাগিব যিটোৰ জৰিয়তে আমি এটো কি কৰিব পাৰো আমাৰ কাল্টিভেবল কৰিব পাৰো এটা নেক্সট ওয়ান ইজ সাময়িক পতিত ভূমি যোনটো কাৰেন্ট ফেলো এটা কাৰেন্ট ফেলো মানে অলপ সময়ৰ কাৰণে পেলাই ৰাখে তাক